নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 2025 বৰ্ষৰ 6 জানুৱাৰী সোমবাৰ আৰু অসমীয়া পুহ মাহৰ 21 তাৰিখ। আপোনালোকলৈ আমি আজিৰ দিনটোৰ ৰাশিফল লৈ আহিছোঁ আৰু আজিৰ দিনটোৰ সমাধানো লৈ আহিছোঁ, যি কৰিলে আপোনালোকে আজিৰ দিনটো সুকলমে পাৰ কৰিব পাৰিব। সেয়েহে আপোনালোকে আমাৰ ৰাশিফলসমূহ শেষলৈকে চাওক। 12 নম্বৰ ৰাশিটো শেষৰ মীন ৰাশি, সেয়ে শেষলৈকে চাওক আৰু আজি আপোনালোকে ভালকৈ বা সুকলমে আজিৰ দিনটো পাৰ কৰক। সেয়েহে বলকচোন আগলৈ আগবাঢ়ি যাওক আৰু আজিৰ দিনটোৰ ৰাশিফলসমূহৰ বিষয়ে জানো। আৰু প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিসকলে স্নায়ু বিকলতাই আপোনাৰ চিন্তা শক্তি আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে। ইতিবাচক চিন্তাৰ জৰিয়তে এই সমস্যাৰ পৰা মুক্তি পাওক। যিসকলে এতিয়ালৈকে অপ্ৰয়োজনীয়ভাৱে টকা খৰচ কৰি আছিল, তেওঁলোকে জীৱনত টকাৰ গুৰুত্ব বুজিব পাৰিব আৰু কাৰণ আজি হঠাতে টকাৰ প্ৰয়োজন হ'ব আৰু আপোনাৰ হাতত পৰ্যাপ্ত ধন নাথাকিব। পৰিয়ালৰ সৈতে সামাজিক কাম-কাজে সকলোকে সুখী কৰি ৰাখিব। সাৱধান হওক, কাৰণ কোনোবাই আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। সাৱধান হ'ব। আজিৰ ভাল বেয়া আজিৰ দিনটোত কোনখিনি সময় ভাল, কোনখিনি সময় বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে 10:43 পৰা 11:35 আপোনালোকৰ ভাল সময়। আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 9:51 পৰা 10:43 আপোনালোকৰ বেয়া। ভাগ্যশালী নম্বৰ 1, শুভ ৰং বাদামী আৰু দুখৰ বেয়া দিশ হৈছে পূব। পূব দিশে আপোনালোকে শুভ কামত ওলাই নাযাব। আৰু প্ৰতিকাৰ হৈছে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ ৰঙা বা বাদামী ৰঙৰ কুকুৰ এটা পুহিব। আপোনালোকে ৰঙা বা যিকোনো এটা কালাৰৰ কুকুৰ পুহিব আজিৰ দিনটোত। দ্বিতীয় ৰাশিটো হৈছে বৃষভ ৰাশি। আপোনাৰ ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব পাৰে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ আমোদজনক আৰু ভাল কিবা এটা পঢ়ক। কমিছন, ডিভিডেণ্ড বা ৰিয়েলিটিৰ জৰিয়তে আপুনি লাভৱান হ'ব। নিজৰ সিদ্ধান্ত ল'ৰা-ছোৱালীৰ ওপৰত জাপি দিলে তেওঁলোকৰ খং উঠিব পাৰে। আপুনি যদি তেওঁলোকক আপোনাৰ পক্ষটো বুজাই দিয়ে তেন্তে ভাল হ'ব, যাতে তেওঁলোকে আপোনাৰ কথাটোৰ আঁৰৰ কাৰণটো বুজি সহজেই গ্ৰহণ কৰিব পাৰে। আজি আপোনাৰ মন আৰু হৃদয় ৰোমাঞ্চই আধিপত্য বিস্তাৰ কৰিব। আজিৰ ভাল আৰু বেয়া আজিৰ দিনটোৰ কোনখিনি সময় ভাল, কোনখিনি সময় বেয়া। সেয়ে শ্ৰেষ্ঠ সময় আছে 12:27 পৰা 1:19 আপোনালোকৰ ভাল। আৰু বেয়া সময় হৈছে 9:51 পৰা 10:43 বেয়া। আৰু শুভকালী নম্বৰ হৈছে 3, শুভ ৰং কেশৰী হালধীয়া, বেয়া দিশ পূব। প্ৰতিকাৰ হৈছে বৈবাহিক সুখ লাভ কৰিবলৈ খাদ্যত কেশৰ ব্যৱহাৰ কৰক, খাদ্যৰ লগত কেশৰ খাওক। মিথুন ৰাশি, তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। যদি আপোনাৰ পৰিকল্পনা বাহিৰলৈ যোৱা হয়, তেন্তে আপোনাৰ সময়খিনি হাঁহি, সুখ আৰু শান্তিৰে ভৰি পৰিব। আজি আপোনাৰ ঘৰলৈ কোনো অনামন্ত্ৰিত অতিথি আহিব পাৰে, নামতা আলহী। কিন্তু এই অতিথিজনৰ ভাগ্যৰ বাবে আজি আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। জীৱনসংগীৰ সৈতে ভাল বুজাবুজি কৰিলে জীৱনত সুখ শান্তি আৰু সমৃদ্ধি আহিব। আজি ভাল আৰু বেয়া, কোনখিনি সময় ভাল, কোনখিনি সময় বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:35 পৰা 12:27। শ্ৰেষ্ঠ ভাল আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 8:06 পৰা 8:58। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা সোণালী আৰু বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ হৈছে ঘৰত ময়ূৰৰ পাখি ৰাখিলে চাকৰি ব্যৱসায়ত অগ্ৰগতি আহিব। আপুনি ময়ূৰৰ পাখি ৰাখি দিয়ক ঘৰৰ দুৱাৰমুখত, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। কৰ্কট ৰাশি, চতুৰ্থ ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব, যাৰ বাবে আপুনি দ্ৰুতগতিত সফলতাৰ দিশত আগবাঢ়িব। আপোনাৰ শক্তি ধ্বংস কৰিব পৰা যিকোনো বস্তু পৰিহাৰ কৰক। টকা বিচৰা মানুহক আওকাণ কৰক, ধাৰলৈ নিদিব। বন্ধু-বান্ধৱী আৰু পৰিয়ালে আপোনাক উৎসাহিত কৰিব।
দিনটোক বিশেষ কৰি তুলিবলৈ মানুহক মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ দিয়ক। যেনেকৈ যি পাৰে আপুনি। আজিৰ বাবে ভাল সময় মানে কোনখিনি সময় ভাল, কোনখিনি সময় বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:51 পৰা 10:43 মানে ভাল সময়। আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 8:06 পৰা 8:58। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া ফিৰোজ আৰু বেয়া দিশ হৈছে পূব দিশ। প্ৰতিকাৰ হৈছে ধন সম্পত্তি লাভ কৰিবলৈ গাখীৰ বা পানীত কেশৰ দি সেৱন কৰক। মানে আপুনি গাখীৰ বা পানীত কেশৰ খাওক। পঞ্চম ৰাশিটো হৈছে সিংহ ৰাশি। চঞ্চলতা আজি আপোনাৰ মাজত দেখা যায়। আপোনাৰ স্বাস্থ্যই আজি আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। আপুনি চিনাকি মানুহৰ জৰিয়তে উপাৰ্জনৰ নতুন উৎসাহ পাব। বিশেষকৈ আপোনাক ভালপোৱা আৰু যত্ন লোৱা লোকসকলৰ লগত সঠিক ব্যৱহাৰ কৰক। অপ্ৰয়োজনীয় সন্দেহে সম্পৰ্ক নষ্ট কৰাৰ কাম কৰে। আপুনিও আপোনাৰ প্ৰেমক সন্দেহ কৰা উচিত নহয়। যদি আপোনাৰ কিবা সন্দেহ আছে তেন্তে তেওঁলোকৰ লগত বহি সমাধান বিচাৰিবলৈ চেষ্টা কৰক। মানে কি ভুল হৈছে, ক'ত কি হৈছে এইবিলাক আপুনি সুধি লওক। আৰু আজিৰ ভাল আৰু বেয়া মানে কোনখিনি সময় ভাল, কোনখিনি সময় বেয়া, কোনটো ভাল কোনটো বেয়া। শ্ৰেষ্ঠ সময় আছে 8:58 পৰা 9:51। শ্ৰেষ্ঠ সময় ভাল। আৰু মনোযোগৰ সময় মানে বেয়া সময় 1:19 পৰা 2:11। ভাগ্যশালী নম্বৰ 3, শুভ ৰং কেশৰে হালধীয়া, বেয়া দিশ পূব। প্ৰতিকাৰ হৈছে দুখীয়া মহিলাক আৰ্থিকভাৱে সহায় কৰিলে ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্ক বৃদ্ধি পাব। দুখীয়া যিবিলাক মগনীয়া আছে তেওঁলোকক আপুনি সহায় কৰক। কন্যা ৰাশি। স্বাস্থ্য ভাল হ'ব। আজি আপুনি আপোনাৰ বন্ধুসকলৰ পৰা আঁতৰি থাকিব লাগিব যিয়ে আপোনাক ঋণ বিচাৰে আৰু তাৰ পিছত ঋণ ঘূৰাই নিদিয়ে। সেইবিলাকৰ পৰা আঁতৰি থাকক। আপোনাৰ বন্ধুসকলে আপোনাক সেই সময়ত বিশ্বাসঘাতকতা কৰিব পাৰে যেতিয়া আপোনাক তেওঁলোকৰ আটাইতকৈ প্ৰয়োজন হয়। যদি আপুনি আপোনাৰ প্ৰেমিকৰ সৈতে কৰবালৈ ওলাই যাব তেন্তে বৃদ্ধিমান ৰূপে কাপোৰ পিন্ধক। এনে নকৰিলে আপোনাৰ প্ৰেমিকৰ খং উঠিব পাৰে, মানে ঠাণ্ডাৰ কথাটো। আজি আপুনি আহৰণ কৰা নতুন তথ্যই আপোনাক আপোনাৰ প্ৰতিযোগীসকলৰ তুলনাত প্ৰান্ত দিব। মানে আপোনাৰ যিখিনি সহকৰ্মী আছে তেওঁলোকক। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:06 পৰা 8:58। আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 9:51 পৰা 10:43। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং ৰূপালী বগা, বেয়া দিশ পূব। প্ৰতিকাৰ হৈছে 5 গৰাকী ছোৱালীক গাখীৰ আৰু চেনীৰ মিঠাই বিতৰণ কৰিলে পাৰিবাৰিক জীৱন সুখেৰে ভৰি পৰিব। মানে ছোৱালী বুলি কোৱা হৈছে কিন্তু উকুমৰী মানে যিবিলাকৰ তুলনি হোৱা নাই, মানে পুষ্পিতা নোহোৱা ছোৱালী। তুলা ৰাশি। ঘৰুৱা সমস্যাই আপোনাক মানসিক চাপ দিব পাৰে। যদি আপুনি বিবাহিত হৈছে তেন্তে আজিয়ে সন্তানৰ বিশেষ যত্ন লওক, কাৰণ তেনে নকৰিলে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বাবে বহু টকা খৰচ কৰিব লাগিব। দিনটোৰ পৰিকল্পনা ভালদৰে কৰক। আপোনাক সহায় কৰিব পৰা মানুহৰ লগত কথা পাতক। আপুনি হয়তো উদাৰ আৰু মৰমৰ উপহাৰ লাভ কৰিব মানুহৰ পৰা বা ঘৰৰ পৰা। আজি ভাল আৰু বেয়া মানে কোনটো ভাল, কোনটো বেয়া, কোনটো সময় ভাল, কোনটো সময় বেয়া। শ্ৰেষ্ঠ সময় মানে ভাল সময় হৈছে 8:06 পৰা 8:58। আৰু মনোযোগৰ সময় 11:35 পৰা 12:27। বেয়া সময়। ভাগ্যশালী নম্বৰ হৈছে 4, শুভ ৰং বাদামী ধূসৰ, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ হৈছে আপোনাৰ প্ৰিয় দেৱতাৰ সোণৰ মূৰ্তি বনাই ঘৰত স্থাপন কৰি নিত্য পূজা কৰিলে স্বাস্থ্য ভাল হ'ব। মানে আজি আপুনি যিটো দেৱতাক ভাল পায় সেই দেৱতাৰ আপুনি সোণৰ মূৰ্তি এটা বনাই আনি কিনে তাক পূজা কৰক। বৃশ্চিক ৰাশি। জীৱনৰ প্ৰতি উদাৰ মনোভাৱ গ্ৰহণ কৰক। নিজৰ পৰিস্থিতিৰ বাবে অভিযোগ কৰি দুখ কৰি একো লাভ নাই। এই দাবীদাৰ চিন্তাধাৰাই জীৱনৰ সুগন্ধি কঢ়িয়াই লৈ যায় আৰু সন্তুষ্ট জীৱনৰ আশাক ডিঙি চেপি ধৰে। যদি আপোনাৰ ধনৰ লগত জড়িত কোনো বিষয় আদালতত আবদ্ধ হৈ আছিল তেন্তে আজি আপুনি তাত জয় লাভ কৰিব পাৰিব আৰু আপুনি আৰ্থিক সুবিধাও লাভ কৰিব। আপোনালোকৰ মাজৰ কিছুমানে হয়তো গহনা বা ঘৰুৱা সামগ্ৰী কিনিব। ৰোমাঞ্চকৰ দৃষ্টিকোণৰ পৰা আজি জীৱনটো অতি জটিল হৈ পৰিব। আজিৰ ভাল আৰু বেয়া মানে কোনটো সময় ভাল, কোনটো সময় বেয়া।
শ্ৰেষ্ঠ সময় হৈছে আপোনাৰ 8:58 পৰা 9:51 আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 11:35 পৰা 12:27 ভাগ্যশালী নম্বৰটো হৈছে 6 শুভ ৰং বগা আৰু গোলপীয়া বেয়া দিশ হৈছে পূব প্ৰতিকাৰ হৈছে ওম ব্ৰিং বৃহস্পতি নম 11 বাৰ জপ কৰক আজি ৰাতিপুৱা গা পা ধুই আহি কিনে তেতিয়া ভাল হ'ব ধনু ৰাশি পত্নীৰ বিষয়ত অপ্ৰয়োজনীয় হস্তক্ষেপ পৰিহাৰ কৰক নিজৰ ব্যৱসায়ত মন দিলে ভাল হ'ব ন্যূনতম হস্তক্ষেপ অন্যথা ই নিৰ্ভৰশীলতা বৃদ্ধি কৰিব পাৰে দীৰ্ঘদিনে বিনিয়োগ কৰিলে ভাল লাভ পাব পাৰে বন্ধু বান্ধৱী আৰু পত্নীয়ে আপোনাক শান্তি আৰু সুখ কঢ়িয়াই আনিব নহ'লে আপোনাৰ দিনটো হুলস্থুলেৰে ভৰি পৰিব আজিৰ ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় মানে ভাল সময় আছে 9:51 পৰা 10:43 আৰু মনোযোগৰ সময় হৈছে 1:19 পৰা 2:11 ভাগ্যশালী নম্বৰটো হৈছে 3 শুভ ৰং কেশৰী হালধীয়া আৰু বেয়া দিশ পূব প্ৰতিকাৰ যিকোনো ৰূপত ত্ৰিফলা সেৱন কৰিলে স্বাস্থ্যৰ উন্নতি ঘটিব মানে যিকোনো ৰূপত ত্ৰিফলা খাওক এনেই খাওক বা পানীত মিহলাই খাওক গাখীৰত মিহলাই খাওক যিকোনো ভাল হ'ব মকৰ হাঁহিৰ কাৰণ ই সকলো সমস্যাৰ উত্তম নিৰাময় আপোনাৰ কৰ্মক্ষেত্ৰ বা ব্যৱসায়ত আপোনাৰ ফালৰ পৰা যিকোনো অসাৱধানতাই আজি আপোনাৰ আৰ্থিক ক্ষতিৰ সৃষ্টি কৰিব পাৰে দিনটোৰ শেষৰ ফালে হঠাতে যিকোনো ভাল খবৰ আহিবলৈ সমগ্ৰ পৰিয়ালটোলৈ সুখ কঢ়িয়াই আনিব আপোনাৰ পত্নী প্ৰিয়জনৰ পৰা যিকোনো ভাল খবৰ বা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ বৃদ্ধি কৰিব আজিৰ দিনটো ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় মানে ভাল সময় 11:35 পৰা 12:27 আপোনাৰ ভাল মনোযোগৰ মানে বেয়া সময় হৈছে 10:43 পৰা 11:32 ভাগ্যশালী নম্বৰটো হৈছে 3 শুভ ৰং কেশৰী হালধীয়া বেয়া দিশ হৈছে পূব প্ৰতিকাৰ হৈছে আপোনাৰ হনুমান মন্দিৰত আলমণ্ড আগবঢ়াওক আৰু আধা আলমণ্ড ঘূৰাই আনি লকাৰত ৰাখক আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব মানে প্ৰসাদ হিচাপে আপুনি আলমণ্ড দিয়ক তাৰপিছত আধা অংশ লৈ আহি কিনে আপুনি লকাৰত তেতিয়া আপোনাৰ ভাল হ'ব আৰু কুম্ভ ৰাশি প্ৰভাৱশালী লোকৰ সমৰ্থনে আপোনাৰ উৎসাহ দুগুণ কৰি তুলিব আপোনাৰ ঘৰৰ লগত জড়িত বিনিয়োগ লাভজনক হ'ব আপোনাৰ জেদী মনোভাৱে ঘৰৰ মানুহৰ হৃদয়ত আঘাত দিব পাৰে ঘনিষ্ঠ বন্ধু বান্ধৱীও আঘাত পাব পাৰে প্ৰেমত অলপ হতাশাই আপোনাক নিৰুৎসাহিত নকৰে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে আজি চিন্তাশীলভাৱে পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে য'ত হৃদযন্ত্ৰতকৈ মগজুক বেছি ব্যৱহাৰ কৰা উচিত সাংঘাতিক কথা কৈছে সেয়ে আজিৰ বাবে ভাল আৰু বেয়া সময় শ্ৰেষ্ঠ সময় মানে ভাল সময় 12:27 পৰা 1:19 আপোনাৰ ভাল সময় আৰু বেয়া সময় হৈছে 8:06 পৰা 8:58 বেয়া সময় শুভ নম্বৰ হৈছে 9 শুভ ৰং ৰঙা মেৰুন বেয়া দিশ হৈছে পূব প্ৰতিকাৰ হৈছে ব্ৰঞ্জ পাত্ৰত সতেজ মূলা ৰাখি যিকোনো মন্দিৰত আগবঢ়ালে পৰিয়ালৰ সুখ বৃদ্ধি পাব সতেজ মূলা মানে আপুনি লগতে আজিয়েই উঠাই কিনে তাক ৰাখক সেইটো সতেজ মীন ৰাশি শেষৰ ৰাশিটো হৈছে মীন ৰাশি আপোনাৰ স্বাস্থ্য আৰু চেহেৰা উন্নতিৰ বাবে যথেষ্ট সময় থাকিব দীৰ্ঘদিন ধৰি আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈ থকা লোকসকলে আজি ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে যাৰ ফলত জীৱনৰ বহু সমস্যা সমাধান হ'ব ল'ৰা ছোৱালীৰ বাবে পৰিকল্পনা কৰিবলৈ ভাল দিন আপুনি আপোনাৰ প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে আপোনাৰ অৰ্ধনত বিষয়াসকলে আজি ফৰেষ্টাৰৰ দৰে আচৰণ কৰিবলৈ ওলাইছে যেন লাগে আপুনি নিজকে সময় দিব জানে আৰু আজি আপুনি বহু আজৰি সময় পোৱাৰ সম্ভাৱনা আছে আজি ভাল আৰু বেয়া আজিৰ বাবে ভাল শ্ৰেষ্ঠ সময় আছে 1:19 পৰা 2:11 আৰু বেয়া সময় মানে মনোযোগৰ সময় হৈছে 11:35 পৰা 12:27 ভাগ্যশালী নম্বৰটো হৈছে 7 শুভ ৰং কৃমি বগা বেয়া দিশ পূব প্ৰতিকাৰ হৈছে ভনীয়েকক সন্মান কৰক ইয়াৰ দ্বাৰা আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হৈ থাকিব মানে আপোনাৰ ঘৰত যে ভণ্টি আছে বা কাষৰ মানে আপোনাতকৈ বয়সত সৰুক সন্মান কৰক তেতিয়া আপোনাৰ সম্পৰ্ক ভাল হ'ব ছোৱালী
শেষত এটাই কথা কওঁ, আমাৰ চেনেলটো নতুনকৈ আহিছে যদি এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক, এটা লাইক কৰি দিয়ক, এটা কমেণ্ট কৰিব। আজিলৈ ধন্যবাদ।